হয় লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনক লৈ এতিয়া বিভিন্ন দল সংগঠন তৎপৰ হোৱা দেখা গৈছে কি বিজেপি কি কংগ্ৰেছ কি আম আদমি আৰু কি নিৰ্দলীয় পাৰ্টি সকলোৱে এঘৰি যুঁজিবৰ বাবে সাজু হৈছে কিন্তু আমি এই মুহূৰ্তত আমি গাঁও অঞ্চললৈ আহিছোঁ আৰু গাঁও অঞ্চলৰ সাধাৰণ ভোটাৰৰ মনোভাৱ আমি জানিবৰ কাৰণে চেষ্টা কৰিম আৰু দা নিউজ প্লাছৰ দৰ্শকসকলক আমি সাধাৰণ মানুহৰ মনৰ কথা ক'বৰ কাৰণে ল'বৰ কাৰণে চেষ্টা কৰিম আৰু এই মুহূৰ্তত আহিছোঁ মই এই গাঁও অঞ্চলৰ সাধাৰণ মানুহৰ পৰা আমি জানিব বিচাৰিম এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিব তেওঁলোকে আৰু কেনেকুৱা প্ৰাৰ্থীয়ে তেওঁলোকৰ আচলতে দুখ বেদনা বা তেওঁলোকৰ জীৱনৰ বৃত্তান্ত আচলতে অধ্যয়ন কৰিছে বা গুৰুত্ব প্ৰদান কৰিছে আমি জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব যিহেতু লোকসভা নিৰ্বাচন সমাগত আৰু এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিব আজি মই কোনো ক্ষেত্ৰত কোনো বস্তু পোৱা নাই ঘৰ পোৱা নাই বাথৰুম পোৱা নাই একো পোৱা নাই আনকি বৃদ্ধ পেঞ্চন পোৱা নাই মই বুঢ়া হৈ গ'লোঁ তথাপি আজি আমাৰ গাঁৱত কেইবাজনক বাকী আছে বাকী টকাৰ কাৰণে সেই কেইজনক ঘৰত আৰু বাথৰুম চব দিব লাগিব আজি আমাৰ বিজেপি পাৰ্টি আমি ভাল নাপাওঁ বুজিছে না বিজেপি পাৰ্টি আমি ভাল নাপাওঁ কিন্তু আমাক অতি সোনকালে আমাৰ যিটো পাৰ্টি ওলাইছে কি কিয় বেয়া পায় বিজেপিক আমি বেয়া পাইছোঁ একো আজি একো দিয়া নাই একো পোৱা নাই সেইটো কাৰণে বেয়া পাইছোঁ গম পাইছে একো পোৱা নাই সেইকাৰণে আমি কেইবা ঘৰ আমি জেগাই আছোঁ কাৰণ কিয়নো বিগত যি 5 বছৰ লোকসভাত আপোনালোকৰ এগৰাকী চাহ জনজাতীয় লোকেই সাংসদ হিচাপে আছিলে আৰু তেওঁৰ দিনত আপোনালোকক এদিনো খবৰ নল'লে নেকি আজি খুব খবৰ লোৱা আজি কিহৰ কাৰণে আমি এনেকুৱা হৈ আছোঁ দুখীয়া মানে খজা হাজাৰ কৰি থাকোঁ চাউল দালি তেল চবৰ দাম বাঢ়ি আছে গোটেই চাউল দাল তেল কমাব লাগে না আজিকালি খুব বস্তু আমি হাজাৰ কৰা মানুহ 1 কেজি চাউল আনিলে 30 টকা লয় 40 টকা পইচা খৰচ কৰিব লাগে এদিন 1000 পাই 40 টকা কেজি চাউল খাব 4-5টা যদি পৰিয়াল থাকে সিহঁতে কেনেকৈ খুৱাব কেনেকৈ পুহিব হয় আমি আৰু এগৰাকী মহিলাৰ কাষলৈ আহিছোঁ এইবাৰ নিৰ্বাচন যিহেতু পালেহি আকৌ নিশ্চয় সকলো দলৰ মানুহ আপোনালোকলৈ কিবা আশা লৈ আহিব হয়নে কিবা টোপ লৈ আহিব যে ভোটটোৰ কাৰণে নহয় জানো এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিব কেনেকুৱা পাৰ্টি বিচাৰিম একোৱেই নাই পোৱা আকৌ একো ঘৰ দুৱাৰো পোৱা নাই একোৱে পোৱা নাই ঘৰ নাই বুঢ়াও বেমাৰী হ'ল পেঞ্চনো পোৱা নাই অনুদানীও পোৱা নাই একোৱে পোৱা নাই হয় আমি আৰু জানিবলৈ চেষ্টা কৰিম আমি আৰু জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতু লোকসভা নিৰ্বাচন পালেহি নিৰ্বাচনৰ আগে আগে দলীয় নেতাসকলে বিভিন্ন ধৰণৰ আশাৰ টোপোলা লৈ পেলাই আহে নহয় জানো আৰু ইলেকশ্যন যোৱাৰ পিছত আপোনালোকৰ খবৰ খাতি ল'লে নে নগ'লে বিগত 5 বছৰত যিগৰাকী সাংসদ আছিলে আৰু এতিয়া আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰিব প্ৰাৰ্থী মানে এতিয়া যিগৰাকী যে এতিয়া কৈছে যে সেইগৰাকী একো বস্তুৱে নাই বুঢ়াজন বৃদ্ধ মানে এই চকুও নেদেখে মনিবও নোৱাৰে প্ৰাৰ্থী কেনেকুৱা বিচাৰিব এইবাৰ কেনেকুৱা প্ৰাৰ্থী সুবিধা দিব লাগে মানে আৰু কিছু সংখ্যক ইয়াতে লোক আছে তেখেতসকলৰ মনৰ ভাৱ ল'বৰ কাৰণে আমি চেষ্টা কৰিম কাৰণ যিহেতু নিৰ্বাচন সমাগত আৰু কি ক'ব এই মুহূৰ্তত এইবাৰ কেনেকুৱা প্ৰাৰ্থী বিচাৰিব পোনপ্ৰথমে আমি অসমবাসী ৰাইজ লগতে আপোনালোকৰ DA নিউজ প্লাছলৈ প্ৰথম আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ক'ব বিচাৰিছোঁ যে যোৱা বিগত 5 বছৰত যি পল্লৱলোচন দাস ডাঙৰীয়াই কি কাম কৰিলে নকৰিলে আজি আমাৰ লোকসভা সমষ্টিত মানুহক আমি দেখুৱাব নালাগে বা আমি কোন দলৰ আছিলে পল্লৱলোচন দাস তেওঁ বিজেপিৰ আছিলে তেওঁ কিন্তু একো উন্নতি কাম কৰা আমি নেদেখিলোঁ অকল তেওঁ মিটিং মৰা দেখিছিলোঁ আৰু ধ্বংসপথত আগবঢ়াই নিছিলে আৰু তেওঁ বিশেষকৈ আমাৰ যিখিনি চাহ জনগোষ্ঠীয় মানুহ এখেতলোকৰ লগত আমাৰ ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ থকা মানুহ তেখেতলোকক আজিলৈকে একো এটা এইকণত আনকি ক'বলৈ গ'লে এইকণতে এতিয়া ঘৰকেইটা দেখিবই আপোনালোকে নিউজৰ পিছফালে ঘৰ এটাও দিব পৰা নাই নিজৰ জাতিৰ মানুহ তেতিয়াহ'লে তেওঁ কি ভাল এটা কৰিব উন্নতি কৰিব অসমৰ কাৰণে বা কেনেকৈ তেওঁ এজন ভাল মিনিষ্টাৰ হ'ব আমি কেনেকৈ আশা কৰোঁ আমাৰ লোকসভা সমষ্টিটোৰ পৰা তেজপুৰ লোকসভা সমষ্টিৰ পৰা মই ভাবোঁ চেঞ্জ লাগে দলৰ চেঞ্জ নালাগে প্ৰাৰ্থী হ'লেও চেঞ্জ লাগে বা দল হ'লেও চেঞ্জ লাগে ৰাইজে যিটো লাগে এটা ডাঙৰ কথা কৈছে এওঁলোকে যে যিহেতু
বিগত 5 বছৰত বিজেপিৰ যিগৰাকী সাংসদ আছিলে পল্লৱচন দাস ইতিমধ্যে তেওঁৰ প্ৰতি বিশুদ্ধাৰ উগৰা আচলতে দেখা পোৱা গৈছে। বিভিন্ন প্ৰান্তত আমি গৈছোঁ আৰু এইবেলি তেওঁলোকে সকলোৱে এটা কথা কৈছে যে এখন নতুন মুখ লাগে বুলি কৈছে। আৰু এই ক্ষেত্ৰত আচলতে কি ক'ব আপোনালোকে? কেনেকুৱা কি পালে? কিবা পাইছেনে আপোনালোকে? কিবা অৰুণোদয় পাইছোঁ মই। অৰুণোদয় পাইছে, বাকী একো পোৱা নাই। একো পোৱা নাই। ইতিমধ্যে আমি ৰাইজৰ কিছু মন্তব্য ল'লোঁ। সকলোৰে এটাই কথা যে বিগত 5 বছৰত সাংসদগৰাকীয়ে এই অঞ্চলবিলাকৰ আচলতে তেওঁ আচলতে কোনো ধৰণৰ পৰিচয় নহ'ল বা কোনোদিনাখন দেখাও নিদিলে, ৰাইজক মুখখনো দেখা নিদিলে। আৰু এনেদৰে সাংসদগৰাকীয়ে নিজৰ 5টা বছৰ আচলতে অতিবাহিত কৰিলে। আৰু এইবাৰো ঠিক তেনেকৈ নিৰ্বাচন আহি আছে আৰু কংগ্ৰেছ, বিজেপি, আম আদমি পাৰ্টি আৰু নিৰ্দলীয় কেইবাগৰাকী পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব। এইবাৰ কিন্তু বিজেপিৰ সপক্ষে আচলতে এইসকল ৰাইজ নাই। ইতিপূৰ্বে আমি গম পালোঁ যে নতুন মুখৰ সন্ধানত তেওঁলোক আছে আৰু আমি সেইটো আজি কাক আচলতে তেওঁলোকে পচন্দ কৰে সেইটো তেওঁলোকৰ নিজস্ব কথা। আমি দা নিউজ প্লাছৰ দৰ্শকসকলক দেখুৱালোঁ সৰ্বসাধাৰণ ৰাইজৰ আচলতে কিছু বক্তব্য।